এইবাৰ মই নিমন্ত্ৰিত অতিথি সাংস্কৃতিক কৰ্মী স্বৰ্ণালীন শইকীয়া বাইদেউক অনুৰোধ জনাম তেখেতে কবিতা আৰু আবৃত্তিৰ বিষয়ে নিজৰ বক্তব্য আগবঢ়াবলৈ। নমস্কাৰ। কাব্যমঞ্জুলৰ সৌজন্যত অনলাইন কবিতা আৰু আবৃত্তি বিষয়ক এই কাব্যানুষ্ঠানৰ মুখ্য পৰিচালিকা শ্ৰীযুতা মৌচুমী বড়ি বাইদেউ, আজি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰিত অতিথি শ্ৰীযুতা মনীষা বৰঠাকুৰ বাইদেউ আৰু শ্ৰী অশোক কুমাৰ নাথ ডাঙৰীয়া। আজি আমাৰ এই অনুষ্ঠানৰ অতিকে আকৰ্ষণীয় মৰম লগা অতিথি মইনাসকল, কবিতা প্ৰেমী দৰ্শকবৃন্দ আৰু আমাৰ এই অনুষ্ঠানটো প্ৰথমৰে পৰা বৰ সুন্দৰকৈ আগধৰি অহা শ্ৰীযুতা মল্লিকা কলিতা বাইদেউ, আপোনালোক সদৌতিলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম নিবেদন কৰিছোঁ আৰু কবিতা আৰু আবৃত্তিৰ ওপৰত দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। মই প্ৰথমতেই এটা কথা স্বীকাৰ কৰিব লাগিব, যদিও আজি মই এই অনুষ্ঠানলৈ আমন্ত্ৰিত অতিথি হিচাপে আহিছোঁ, কিন্তু মূল বিষয়টোৰ ওপৰত আজি শিশুকৰ্মী, শিশুসকলৰ সেৱাত নিজকে নিয়োজিত কৰি আহিছোঁ 2006 চনৰ পৰা। মই সদৌ অসম মইনা পাৰিজাতৰ এগৰাকী সদস্য আৰু মইনা পাৰিজাতৰ অন্তৰ্গত আমাৰ শিৱসাগৰ জিলা মইনা পাৰিজাত আৰু লগতে মোৰ নিজৰ অঞ্চলৰ ডিমৌ ঐক্যতান মইনা পাৰিজাতত মই শিশুসকলৰ সেৱাৰ কাৰণে আত্মনিয়োগ কৰি আহিছোঁ। গতিকে আজি মই মইনা পাৰিজাতৰ পৰিচালিকা হিচাপে মই এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ শিশুসকলে আমাৰ মইনা পাৰিজাতত বিভিন্ন ধৰণৰ খেলা ধূলা, তেওঁলোকৰ মানসিক, আধ্যাত্মিক আৰু শাৰীৰিক এই বিকাশৰ দিশত তেওঁলোকক আমি জ্ঞান প্ৰদান কৰিছোঁ বা কৰি আহিছোঁ। আমাৰ শিশুসকলে খেলা ধূলা বা সাংস্কৃতিক দিশত চৰ্চা কৰে আৰু লগতে সাহিত্যৰ দিশতো যাতে তেওঁলোকে চৰ্চা কৰিব পাৰে, এই দিশত আমি তেওঁলোকক কিছু আগবঢ়াই নিয়াৰ মাত্ৰ প্ৰয়াস কৰিছোঁ। মই নিজেও কবিতা আৰু আবৃত্তি ভাল পাওঁ, কিন্তু মই খুব নিয়মীয়াকৈ এইটো অভ্যাস কৰি থকা নাই বা চৰ্চা কৰা নাই। তথাপিও মইনাসকলক শিকাবৰ বাবে, কিয়নো আমি পৰিচালিকাসকলে আমাৰ মইনা পাৰিজাতত মইনাসকলক বহুমুখী প্ৰতিভা বিকশিত কৰিবৰ বাবে জ্ঞান দিব লাগে। গতিকে তেওঁলোকৰ লগতে আমিও নানা দিশত আমি অধ্যয়ন কৰিছোঁ বিষয়বোৰৰ ওপৰত আৰু তেওঁলোকক যিমান পাৰোঁ আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আমাৰ সদৌ অসম মইনা পাৰিজাত হৈছে এটা বেচৰকাৰী অনুষ্ঠান আৰু ইয়াত আমি সকলোৱে শিশুৰ সেৱাত কেৱল আত্মনিয়োগ কৰি আহিছে সকলোৱে। এতিয়া কবিতা আবৃত্তিটো মোৰো প্ৰিয় বিষয় আৰু আমাৰ মইনা পাৰিজাতত আমি তেওঁলোকক এই কবিতা আবৃত্তি শিকাওঁ। সাহিত্যৰ চৰ্চাৰ ক্ষেত্ৰত যদিও আমি ৰচনা, কুইজ, চিত্ৰাংকন এনেকুৱা ধৰণৰ যিবিলাক সাহিত্যৰ লগত জড়িত বিষয় আমি শিকাই আহিছোঁ, লগতে এটি অন্যতম বিষয় হৈছে কবিতা পাঠ আৰু কবিতা আবৃত্তি। মই তেনে কোনো বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত নহয়, কিন্তু মই বিশিষ্ট কবিসকলৰ কবিতা শুনো, কবিতা পঢ়োঁ আৰু শিশুসকলক সেইমতে আগবঢ়াই নিব বিচাৰোঁ। আৰু লগতে আমাৰ অসমৰ এগৰাকী বিশিষ্ট কবি শ্ৰীযুতা শান্তি ছায়া শইকীয়া, আপোনালোকে নিশ্চয় সকলোৱে জানে তেখেতৰ বিষয়ে আৰু আমাৰ মইনাসকলেও নিশ্চয় তেখেতৰ বিষয়ে পৰিচিত হৈছে ইতিমধ্যে, কাৰণ তেওঁলোকে বহুত ধুনীয়া ধুনীয়া কথা কৈ গৈছে কবিতাৰ ওপৰত। কবিতাও তেওঁলোকে আবৃত্তি কৰিছে বা মাতিছে।
আৰু লগতে কবিতা বিষয়ক বহুত মন্তব্য প্ৰদান কৰি গৈছে বৰ সুন্দৰভাৱে। গতিকে এই শান্তিছায়া শইকীয়া বাইদেউৰ কবিতা আবৃত্তি আৰু তেওঁৰ প্ৰবন্ধ কিছু অধ্যয়ন কৰি মই এই জগতখনত খোজ থৈছোঁ। আবৃত্তিৰ বিষয়ে মই আচলতে আজি আমাৰ মইনাসকলকহে অকণমান ক'ব বিচাৰিছোঁ। আমাৰ অতিথিসকলে নিশ্চয় জানে, এইখিনি কথা সকলোৱে জানে, মোতকৈ বেছি ভালকৈহে জানে, কাৰণ মই নিজেই কোনো ইমান নিয়মীয়া কবি বা নিয়মীয়া আবৃত্তিকাৰ নহয়। আবৃত্তি হৈছে এটা বিশাল বিষয়। আবৃত্তি কৰিবলৈ অধ্যয়ন আৰু সাধনাৰ প্ৰয়োজন, কাৰণ এইবিধ শিল্পকলা। কবিয়ে কবিতা লিখে আৰু সেই কবিতা আবৃত্তি কৰিলেহে শ্ৰোতাৰ হৃদয়লৈ প্ৰৱেশ কৰে। সেইবাবে ই এক পৰিবেশ্য কলা, অৰ্থাৎ ইয়াক পৰিৱেশন কৰা হয়। প্ৰাচীন কালৰে পৰাই আবৃত্তিৰ ব্যৱহাৰ হৈ আহিছে। প্ৰাচীন কালত কবিতাৰ পুনঃ পুনঃ কথনকে অৰ্থাৎ স্মৰণকে আবৃত্তি বোলা হৈছিল। মই মইনাসকলক উদ্দেশ্যি কৈ আছো কথাখিনি। গুৰুৱে সৃষ্টি কৰা শ্লোকসমূহ শিষ্যক মুখে মুখে শিকাইছিল আৰু শিষ্যই শুনি শুনি সেইখিনি পুনঃ পুনঃ কণ্ঠস্থ কৰিছিল। গতিকে আবৃত্তি কি বুলি ক'লে তাৰ উত্তৰটো এনেদৰে ক'ব পাৰি, বাৰে বাৰে কোনো শব্দ উচ্চাৰণ কৰি তাৰ অৰ্থ অনুসন্ধান কৰাই হৈছে আবৃত্তি। এইখিনি মই কিছু সংগ্ৰহ কৰিছোঁ। এতিয়া মই এগৰাকী মইনা পাৰিজাতৰ পৰিচালিকা হিচাপে ক'ব বিচাৰোঁ। আমাৰ মইনা পাৰিজাতত শিশুসকলক আমি প্ৰথমতে তেনে কোনো কবিতা আবৃত্তিক কোনো শিক্ষণীয় বিষয় হিচাপে আমি তেওঁলোকক আবৃত্তি কৰিবলৈ শিকোৱা নাছিলোঁ, বা পৰম্পৰাগতভাৱে তেওঁলোকক কবিতাক এটি বিষয় হিচাপে লৈ তেওঁলোকক আবৃত্তি কৰাইছিলোঁ। অৱশ্যে আমি তেওঁলোকৰ কবিতা মতাৰ যি উচ্চাৰণ আৰু তেওঁলোকৰ কণ্ঠস্বৰৰ সাৱলীলতা, মুখস্থ, এইবিলাক কথাত আমি গুৰুত্ব প্ৰদান কৰিছিলোঁ। কিন্তু যেতিয়া আমি অসমৰ এগৰাকী বিশিষ্ট কবি, আবৃত্তি ৰত্ন শ্ৰীযুতা শান্তিছায়া শইকীয়া বাইদেৱে আবৃত্তি কৰ্মশালাৰ যোগেদি তেওঁ যি প্ৰশিক্ষণ দিয়াৰ কথা আমি জানিব পাৰিলোঁ, তেতিয়া আমি মইনাসকলক এই প্ৰশিক্ষণ দিয়াত কিছু গুৰুত্ব দিলোঁ। আৰু বৰ্তমান শান্তিছায়া বাইদেউৰ প্ৰশিক্ষণৰ আধাৰতে আমাৰ মইনাসকলে কবিতা আবৃত্তি কৰি আহিছে। মইনা পাৰিজাত হৈছে শিশুসকলৰ অনুষ্ঠান। আমাৰ মইনা পাৰিজাতৰ কথা কৈছোঁ, যিহেতু মই আজি মইনা পাৰিজাত এই মঞ্চখনৰ পৰা ইয়ালৈ আহিছোঁ, গতিকে মই বাৰে বাৰে উনুকিয়াই আছোঁ মইনা পাৰিজাতৰ কথা। মইনা পাৰিজাত হৈছে শিশুসকলৰ অনুষ্ঠান, গতিকে ইয়াত আবৃত্তিও শিশুসকলৰ উদ্দেশ্যে তেওঁলোকৰ শিশুকেন্দ্ৰিক হয়। আমাৰ এই কবিতাবিলাক শিশুকেন্দ্ৰিক হয়। এইখিনিতে মইনাসকলৰ উদ্দেশ্যে মই এটি কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ। আজি অকণমান পাঠৰ নিচিনা হ'ব, যিহেতু মই অকণমান চাম, বহুদিন তেনেকৈ কবিতা আবৃত্তি কৰা হোৱা নাছিল। আৰু মই মাজে মাজে আমাৰ এই আজি ইয়াত উপস্থিত থকা কণমানি শিশুসকলৰ কবিতা শুনি থাকোঁ, আজিও শুনিছোঁ। প্ৰথমতে মোৰ অকণমান বিজুতি ঘটিছিলে আমাৰ আজিৰ মিটিংখনত সোমাওঁতে, গতিকে কেইবাজনো মইনাৰ মই কবিতা শুনিবলৈ নাপালোঁ, কিন্তু কেইজনমান মইনাৰ মই কবিতা শুনিলোঁ। খুব সুন্দৰকৈ তেওঁলোকে কবিতা আবৃত্তি কৰিছে। হয়তো মোৰ কিছু অকণমান অসুবিধাহে হ'ব নেকি, এনেকুৱা অনুভৱ হৈছে। মানে মই তেওঁলোকৰ ওচৰত যেন মোৰতো কবিতাটো অকণ বেয়াহে হ'ব, এনেকুৱা লাগি আছে মোৰ। প্ৰথমতে মই কবিতাটো আবৃত্তি কৰিব বিচাৰিছোঁ। কবিতাৰ নাম আইতাৰ লিপষ্টিক। কবি শচীন্দ্ৰ কুমাৰ অধিকাৰী। আইতাৰ দুয়োট ৰঙা টিক টিক, লগাই সদায় চাগে তেওঁ লিপষ্টিক। পিছে বাৰু ক'ত পাই, কোনে দিয়ে কিনি, মনে মনে আনি দিয়ে ককাই কিজানি। এই ভাবি কথাষাৰ সুধিলোহে গৈ, হাঁহি হাঁহি আইতাই ঢেক ঢেক কৈ।
বতাটোৰ পৰা আনি তামোল এখনি খুন্দনাত সুমুৱাই দিলে চূণ সানি তামোলৰ গুৰিখিনি মুখত ভৰাই আইতাই হাঁহি হাঁহি হেলেঙি লগাই পিক কৰে ৰসখিনি দিলে উলিয়াই দেখি মই হতবাক কিনো কথা পাই ৰঙা চিঙা পৰি গ'ল উঠ আইতাৰ লিপষ্টিকতকৈওচোন এই ৰং ছাৰ আইতাই ক'লে বোপা এই লিপষ্টিক অসমীয়া নাম তাৰ তামোলৰ পিক এই কবিতাটো মই মইনাসকলৰ উদ্দেশ্যি আবৃত্তি কৰি দিছোঁ ডাঙৰসকলে কেনেকুৱা পাইছে মই নাজানো কাৰণ ডাঙৰৰ মুখত আচলতে সৰু শিশুৰ কবিতা ইমান শোভা নাপায় আৰু যেনেকৈ শিশুসকলৰ মুখত অকণ ডাঙৰ ব্যক্তিসকলৰ যিবিলাক কবিতা য'ত দৰ্শনৰ কথা থাকে তেনেকুৱা ধৰণৰ কবিতা শিশুসকলৰ মুখত শোভা নাপায় তেওঁলোকক সদায় শিশুসুলভ কবিতাই তেওঁলোকৰ মুখত শোভা পায় গতিকে ইয়াৰ পিছত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ কবিতা এটা মুখেৰে মাতি গালেহি আবৃত্তি নহয় কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়োতে আমি কেইটামান নিয়ম মানিবই লাগিব গতিকে এজন শিশু কবিও শিশু আবৃত্তিকাৰো এই ক্ষেত্ৰত পিছপৰি থাকিলে নহ'ব শিশু আবৃত্তিকাৰেও কবিতা আবৃত্তি কৰাৰ চৰ্তসমূহ মানি চলিব লাগিব মই কেইটামান চৰ্ত কেইবাটাও চৰ্ত আছে মই তাৰে কেইটামান চৰ্ত অকণ পঢ়ি দিছোঁ আবৃত্তি কৰোঁতে প্ৰথমে কবিতাৰ ভাৱাৰ্থ সদায় হৃদয়ংগম কৰি মুখস্থ কৰিব লাগে যিহেতু আবৃত্তিৰ অৰ্থই হৈছে আওৰোৱা অৰ্থাৎ মুখস্থ কৰিব লাগিব সদায় মুখস্থ থকাটো দৰকাৰ মই মইনাসকলকে কৈ আছোঁ দ্বিতীয়তে আবৃত্তিৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে উচ্চাৰণ শুদ্ধ উচ্চাৰণ এটা সুন্দৰ কবিতা আবৃত্তিৰ মূল আকৰ্ষণ গতিকে মইনাসকল তোমালোকে কবিতা আবৃত্তি কৰোঁতে উচ্চাৰণত খুব গুৰুত্ব দিবা তৃতীয়তে কবিতাৰ ছন্দ আৰু ৰস সম্পৰ্কে ব্যাপক ধাৰণা থকাটো আবৃত্তিকাৰৰ বাবে দৰকাৰী কথা মইনাসকলক যেতিয়া ডাঙৰসকলে কবিতা শিকায় আবৃত্তি কৰিবলৈ গুৰুৱে গতিকে তেখেতসকলে এই কিছুমান চৰ্ত তেওঁলোকক বুজাই দিব লাগিব কাৰণ আমাৰ কিতাপত লিখি থোৱা চৰ্তবিলাকৰ যিবিলাক শব্দ গাঁথনি সেইবিলাক মইনাসকলে ইমান সৰুতে বুজি নাপাবও পাৰে গতিকে গুৰুৱে বা ডাঙৰসকলে এই অৰ্থবিলাক তেওঁলোকক বুজাই দিলে ভাল হয় কিছু ক্ষেত্ৰত চতুৰ্থতে আমাৰ মইনা এগৰাকী কৈয়ে গৈছে কোনে কৈছিলে মই অকণ পাহৰি গৈছোঁ পূৰ্বাঞ্চী নেকি তেওঁ কৈছিলে আবৃত্তিকাৰে কেতিয়াও অংগী ভংগী কৰিব নালাগে কাৰণ তেওঁ কৈছে যে অংগী ভংগী হৈছে এটা অভিনয় গতিকে কবিতা আবৃত্তিত কেতিয়াও অভিনয় থাকিব নালাগে আৰু এটা আবৃত্তিৰ সময়ত কবি আৰু আবৃত্তিকাৰৰ সত্তা একক সত্তালৈ ৰূপান্তৰিত হ'ব লাগে কবিয়ে কি কবিতা লিখিছে শিশুৰেই হওক বা ডাঙৰেই হওক আৰু আবৃত্তিকাৰজন শিশুৰ কবিতাত শিশুৱে সেইকাৰণে একাত্ম হ'ব পাৰে আৰু তেওঁৰ মুখত শিশুৰ কবিতাটো খুব ধুনীয়াকৈ ফুটি উঠিব ঠিক তেনেকৈ ডাঙৰসকলেহে ডাঙৰ লোকে লিখা দৰ্শনৰ বা যিকোনো ধৰণৰ কবিতাসমূহ ডাঙৰসকলে খুব সুন্দৰকৈ ফুটাই তুলিব পাৰিব কাৰণ তেওঁলোকে কবিতাটোৰ সকলো শব্দ বা বাক্য বুজি পাব আৰু তাৰ ভিতৰলৈ সোমাই গৈ থাকিব গতিকে মই এইকেইটা চৰ্ত অকণমান ফঁহিয়াই দিলোঁ আমাৰ মইনাসকল বা শিশুসকলে নিশ্চয় অকণমান লাভান্বিত হ'ব বুলি মই ভাবিছোঁ ইয়াৰ পিছতে মই আহিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ দিশলৈ যিটো আমাৰ মইনাসকলৰ কাৰণে শিশুসকলৰ কাৰণে খুবেই প্ৰয়োজন হ'ব ভৱিষ্যতে সেইটো হৈছে আবৃত্তিয়ে আমাৰ ব্যৱহাৰিক জীৱনত কেনেদৰে উপকাৰ সাধন কৰে আবৃত্তি আমি কিয় কৰিব লাগে বা আবৃত্তি আমি কৰিব লাগিবই বুলি কিবা কথা আছে নেকি অৱশ্যে এটা কথা যিসকলে ভাল পায় তেওঁলোকে আবৃত্তি কৰিবই জন্মগতভাৱে কাৰোবাৰ কণ্ঠ ধুনীয়া সুন্দৰ শুৱলা আৰু কাৰোবাৰ এই কাব্যিক এটা
মন আছে, প্ৰাণ আছে, গতিকে তেওঁলোকে কবিতা সৰুৰে পৰা চৰ্চা কৰিবই, তেওঁলোকক বাধ্য কৰাব নালাগে। কিন্তু এনেও আমি আজিকালি ছাত্ৰ ছাত্ৰীসকলক বা মইনাসকলক কবিতাৰ প্ৰতি যথেষ্ট আমি আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, আমাৰ অভিভাৱকসকলেও। বা আমাৰ পাঠ্যক্ৰমতো কবিতা আবৃত্তি, আজিকালি কবিতা আবৃত্তিটো এতিয়া পাঠ্যক্ৰমৰ অন্তৰ্গত হৈ গৈছে। গতিকে কবিতা আবৃত্তি কৰিলে আমাৰ কি লাভ হ'ব, যিহেতু ই পাঠ্যক্ৰমত সোমাইছে। গতিকে তাৰো মই কেইটামান কৈ দিছোঁ কথা মইনাসকলৰ উদ্দেশ্যে। আবৃত্তিয়ে ভাষা শিকনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে প্ৰথমতে। দ্বিতীয়তে, আবৃত্তিয়ে ভাষা প্ৰীতি জগাই তোলাৰ লগতে সৌন্দৰ্যবোধ, সৃজনীশীলতা, কল্পনা শক্তি বঢ়াই তোলে। মনৰ ভাৱ ব্যক্ত কৰি যিকোনো এটা বিষয়বস্তু সমাজৰ আগত উপস্থাপন কৰিব পাৰে। তৃতীয়তে, সূত্ৰধাৰ ৰূপে কোনো সভা পৰিচালনা কৰিব পাৰে। এতিয়া মইনাসকল, তোমালোকে দেখিছা আজি আমাৰ এই অনুষ্ঠানটো আঁত ধৰিছে মল্লিকা কলিতা বাইদেৱে খুব সুন্দৰকৈ। তেওঁৰ মনত, তেওঁ কবিতা আবৃত্তি কৰে নে নকৰে এইটো কথা মই ভালকে নাজানো, কিন্তু তেওঁৰ মনত বা তেওঁৰ হৃদয়ৰ কোনোবা এঠাইত যে কবিতা সোমাই আছে, এই কথাটো আমি ধৰিব পাৰিছো। কিয়নো তেওঁ সেই ভাৱটো থকাৰ কাৰণে আজি এজন সূত্ৰধাৰ অৰ্থাৎ আঁত ধৰোতা হিচাপে আত্মপ্ৰকাশ কৰিব পাৰিছে। গতিকে মইনাসকল, তোমালোকে যদি তোমালোকৰ মৰমৰ মল্লিকা বাইদেউৰ দৰে হ'ব খোজা, তেতিয়াহ'লে তোমালোকে নিশ্চয় কবিতা শিকিব পাৰিবা বা কবিতা শিকা দৰকাৰ। আৰু এটা ক'ব খুজিছো, সভাত সাৱলীলভাৱে বক্তৃতা প্ৰদান কৰিব পাৰে। এতিয়া আজিকালি বক্তৃতাটো অকল প্ৰতিযোগিতাই নহয়, আজিকালিতো স্কুলত বক্তৃতা প্ৰতিযোগিতা পাতে, কিন্তু আমি প্ৰতিযোগিতাৰ কাৰণে নহয়, আমি যিকোনো সভাত যিকোনো ধৰণে কিবা এটা কথা বা স্কুলত আমাক দুআষাৰ ক'বলৈ দিয়ে কেতিয়াবা যিকোনো সভাত, আমি যাতে কোনো একো মানে আমাৰ মনত কোনো দ্বিধাবোধ নথকাকে আমি যেতিয়া গৈ কথা ক'ব পাৰিম, সেই কথা কোৱাৰ আঁৰত এই কবিতা আবৃত্তিও আছে। কবিতা আবৃত্তিয়ে কিয়নো তোমাৰ কণ্ঠস্বৰ শুৱলা কৰিছে। এইটো কথা মই বৰকৈ বহলকৈ নক'লো, কাৰণ কবিতা আবৃত্তি কৰিবলৈ হ'লে আমি কণ্ঠস্বৰ শুৱলা কৰিবৰ বাবে কিছুমান আমি ব্যায়াম কৰিব লাগে, প্ৰাণায়াম কৰিব লাগে। সকলোৱে সুন্দৰ কণ্ঠলৈ নাহে জন্মগতভাৱে, কিন্তু আমাৰ যদি মনত ইচ্ছা আছে, প্ৰবল ইচ্ছা আছে, তেতিয়াহ'লে আমি ইয়াক কৰিব পাৰোঁ। তেতিয়া আমাৰ সাধনা লাগিব, আমি সেই প্ৰাণায়াম বা ওমকাৰ এইখিনি যদি কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ কণ্ঠস্বৰ নিশ্চয় সুন্দৰ হ'ব। তাৰোপৰি মইনাসকলে আজিকালি বিভিন্ন ধৰণৰ এইটো শিক্ষা গ্ৰহণ কৰাৰ পাছত আমাৰ বহুত ছাত্ৰ ছাত্ৰীক আমি দেখিছোঁ প্ৰচাৰ মাধ্যমত তেওঁলোকে কাম কৰিছে। গতিকে প্ৰচাৰ মাধ্যমত কাম কৰিবলৈ হ'লে বাতৰি পৰিৱেশন কৰা এই ক্ষেত্ৰত আমাৰ কণ্ঠস্বৰ শুৱলা হ'ব লাগিব। গতিকে এই ক্ষেত্ৰতো তোমালোকে বাৰু মইনাসকলে আমাৰ স্থানীয় গুৱাহাটীৰ পৰা ওলোৱা যিটো চেনেল প্ৰতিদিন টাইম, তাৰে এজনৰ কথা মই ক'ব বিচাৰিছোঁ, নিতুমণি শইকীয়া। তেখেতৰ কণ্ঠস্বৰ তোমালোকে নিশ্চয় ভাল পোৱা বা আমাৰ ডাঙৰসকলেও ভাল পায়। আৰু মন কৰিবাচোন, তেখেতে কেতিয়াবা কিছুমান অনুষ্ঠান পাতে য'ত তেখেতে কবিতা আবৃত্তি কৰে। গতিকে কবিতা আবৃত্তিয়ে এজন মানুহক এটা সুন্দৰ কণ্ঠস্বৰ সবলভাৱে বা নিৰ্ভয়ভাৱে ক'বলৈ আগবঢ়াই দিব পাৰে। গতিকে কবিতাৰ পৰা যথেষ্ট লাভ আছে। মই হয়তো বহুতখিনি সময় লৈ লৈছোঁ যেন লাগিছে, গতিকে মই ইমানকে আজি ক'ব বিচাৰিছোঁ। আৰু মইনাসকলক উদ্দেশ্যে আচলতে আমন্ত্ৰিত হৈছোঁ বুলি ভাবিছোঁ, কাৰণ ইয়াত আমাৰ মইনাসকলে যথেষ্ট তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। আৰু শেষত মই সকলোলৈকে আজিৰ এই অনুষ্ঠানত উপস্থিত থকা সকলোলৈকে পুনৰবাৰ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কণমানিসকললৈ মৰম জনাইছোঁ। আৰু মই যিখন মঞ্চৰ পৰা আজি মোক আমন্ত্ৰণ কৰিছে সদৌ মইনা পাৰিজাত, আমাৰ তাৰ মুখ্য গীতটো অকণমান এটা কলি আওৰাই গাব খুজিছোঁ। পোহৰি বিচাৰি যাওঁ, পোহৰি বিচাৰি যাওঁ, পোহৰি বিচাৰি যাওঁ,
পোহৰ বিচাৰি যাওঁ আন্ধাৰৰ কাল যৱনিকা ভেদি সিপাৰে কি আছে চাওঁ আন্ধাৰৰ কাল যৱনিকা ভেদি সিপাৰে কি আছে চাওঁ পোহৰ বিচাৰি যাওঁ পোহৰ বিচাৰি যাওঁ ধন্যবাদ নমস্কাৰ স্বৰ্ণালীম শইকীয়া বাইদেউ আপোনাক অশেষ ধন্যবাদ জনালো আপোনাৰ সাৰগৰ্ভ বক্তব্যই আমাক নিশ্চয়কৈ উপকৃত কৰিলে আৰু আপোনাৰ গায়কীও আমাক খুব মুগ্ধ কৰিলে আপোনাক অশেষ ধন্যবাদ জনালো বাইদেউ এইবাৰ মই আমাৰ দৰ্শকৰ কাষলৈ আহিবলৈ বিচাৰিম ভূতত্ত্ববিদ কবি কনচেং বৰগোহাঁই ভিন্দৌ আজি আমাৰ ওচৰত উপস্থিত আছে আমাৰ ভিন্দৌয়ে আজি আমাক অকণমান চমু বক্তব্য আগবঢ়াব মই ভিন্দৌৰ ওচৰলৈ যাবলৈ বিচাৰিম ধন্যবাদ মল্লিকা মই বৰ সুখী অনুভৱ কৰিছো আৰু সন্তোষ অনুভৱ কৰিছো যে মই সঁচাকৈ এই অনুষ্ঠানটোত উপস্থিত থাকিব পাৰিম মোৰ বহুত সন্দেহ আছিল যে মই উপস্থিত থাকিব পাৰিম নোৱাৰিম তথাপিও অৱশেষত মোৰ ভাগ্যই লগ দিলে আৰু তোমালোকৰ লগতে বিশেষকৈ কণ ল'ৰা ছোৱালীবোৰৰ যি কবিতা আবৃত্তি শুনিলোঁ এই শুনি মোৰ বহুত ভাল লাগিলে অলৰেডি মানে বিশেষকৈ ইতিমধ্যে নিৰ্দিষ্ট বক্তাসকলে কবিতা আৰু কবিতা আবৃত্তিৰ বিষয়ে বিতংভাৱে আলোচনা কৰি গৈছে তাত মোক ক'বলগীয়া একো নাই কিন্তু মই এটা বস্তু দেখিছোঁ যে আমাৰ উঠি অহা চাম ল'ৰা ছোৱালী তেওঁলোক অত্যাধিক মানে আজিকালি সাহিত্যৰ প্ৰতি ভাষাৰ প্ৰতি তেওঁলোকৰ মা দেউতাক হওক বা সমাজৰ ফালৰ পৰাই হওক তেওঁলোক আগবাঢ়ি আহিছে আৰু এটা কথা ক'ব বিচাৰোঁ যে কবিতা হ'ল সাহিত্যৰ প্ৰথম বস্তু পৃথিৱীত যেতিয়াই সাহিত্য সৃষ্টি হৈছিলে তেতিয়াই কবিতাৰ দ্বাৰাহে সাহিত্য সৃষ্টি হৈছিল গতিকেলৈ কবিতাই হ'ল সাহিত্যৰ মূল বস্তু কিন্তু এটা সময় আহিল সকলোবোৰ সলনি হ'ল গদ্য আৰম্ভ হ'ল তেনেকৈ এই কবিতাবোৰ হয় এতিয়া অলৰেডি ইতিমধ্যে গোটেই কথাখিনি আলোচনা হৈয়ে গৈছে তথাপিও দুটামান কথা ক'ব বিচাৰোঁ যে কবিতা আবৃত্তি কৰিবৰ সময়ত প্ৰথম কথা হ'ল উচ্চাৰণ যদি শুদ্ধ নহয় তেনেহ'লে তেওঁ আবৃত্তি নকৰাই ভাল দ্বিতীয় হ'ল এই যি শব্দ জ্ঞান যিটো শব্দ প্ৰতিটো শব্দৰ উচ্চাৰণৰ লগত এটা উঠা নমা ঢৌ হিচাপত প্ৰকাশ কৰিব লাগে সেই বস্তুটো জানিব লাগে জানিবলৈ হ'লে শব্দটোৰ অৰ্থ বিশেষকৈ কবিয়ে লিখিব যিটো প্ৰকাশ কৰিব বিচাৰে ভাৱ সেই ভাৱটো যদি বুজি নাপায় তেতিয়াহ'লে তেওঁ সেইটো প্ৰকাশ কৰিব নোৱাৰে গতিকেলৈ কবিৰ ভাৱ আমাৰ এজন মোৰ অতি প্ৰিয় কবি স্বৰ্গীয় হীৰেণ ভট্টাচাৰ্য দেৱৰ কথা মনত পৰে তেওঁ কবিতা লিখিবলৈ এটা শব্দৰ কাৰণে হাবিয়ে বননিয়ে কিমান দিন ঘূৰি ফুৰে এটা শব্দ বিচাৰি আৰু আমাৰ কবিতা আবৃত্তি কৰাৰ সময়ত আবৃত্তিকাৰে নভবা নিশ্চিন্তাকৈ যদি সেই শব্দটো কৈ দিয়ে প্ৰকাশ কৰে তেতিয়া কবিয়ে নিশ্চয় দুখ পায় মনত বহুত দুখ পায় কিয়নো তেওঁ সেই শব্দটো বিচাৰিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় কেতিয়াবা তেওঁ বোলে টোপনি নধৰে কবিতা হ'ল তেনেকুৱা বস্তু এইটো মনৰ বস্তু অন্তৰৰ বস্তু
ভিতৰৰ বস্তু গতিকেলৈ ইয়াক প্ৰকাশ কৰিবৰ কাৰণে কবিক জানিব লাগিব কবিতাটোত কি বিষয়বস্তু সোমাই আছে সেইটো বিষয়ে জানিব লাগিব আৰু এইখিনি কৰিবলৈ যাওঁতে গোটেই কবিতাৰ শব্দ কবিতাৰ বোধ গোটেইখিনি হৃদয়ঙ্গম কৰিব পাৰিলেহে কবিতা আবৃত্তিটো ভাল হয় বুলি মোৰ ধাৰণা আমি সৰুকালত কিছুমান কবিতাই কক পদ্যই কক আমি পঢ়িছিলোঁ এতিয়া মোৰ লগত এজন বন্ধু বহি আছে তেখেতেও এই কথাটো কৈছে যে সৰুতে আমি কিছুমান এলপি স্কুলত থাকোঁতে কিছুমান কবিতা পঢ়িছিলোঁ যেনে ঘড়ীটোৱে কয় শুনা টিক 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 সময় গৈছিল উৰি ঠিক 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 মানে আপুনি শব্দবোৰে আপোনাক এটা চিটুৱেশ্যন এটা দৃশ্যত মানে আপোনাৰ মনত গঢ়ি দিব ঘড়ীটোৱে টিক টিক শব্দ কৰি গৈ থাকিব আৰু এইটো সময় ঠিক ঠিক কৈ থাকিব এই কথাটো আমি বুজি পাওঁ আৰু তেনেকৈ আমি পঢ়িছিলোঁ ডাঙৰ ডাঙৰকৈ চিঞৰি চিঞৰি পঢ়িছিলোঁ আৰু এইটো আবৃত্তি কৰাৰ নিচিনাই হৈ যায় আল্টিমেটলি যেতিয়া তেনেকৈ আৰু এখন এই কবিতাবোৰে কিছুমানে আমাৰ মনৰ মাজত কেনেকৈ সোমায় ধৰক আৰু এটা কবিতা শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত যেন তল কটপাও তল হৰা এই কবিতাবোৰ আমি বুজি নাপাইছিলোঁ তথাপিও আমি গাইছিলোঁ কিন্তু এতিয়া আমি বুজি পাওঁ এতিয়া আমি গাবলৈ হ'লে বেলেগ হ'ব অলপ বেলেগ ধৰণে আমি গাব পাৰিম তেতিয়া আমি বুজি নোপোৱাকৈ গাইছিলোঁ কিন্তু আমি ভাল পাইছিলোঁ কাৰণে মানে স্বাভাৱিকতে আমি তেনেকুৱা এটা সুৰ ডেভেলপ কৰিব পাৰিছিলোঁ এনেকুৱা বহু কথা আছে আজি মইনাহঁতক ক'বলগীয়া তেনেকুৱা একো নাই পূৰ্বাঞ্চী মই জানো ৰাগিনীক মই জানো ৰাগিনীক তেওঁলোকে এতিয়া অলৰেডি কবিতাৰ বিষয়ে কেনেকৈ অংগী ভংগী কৰিব নালাগে কেনেকৈ উঠা নমা কৰিব লাগে শব্দৰ ভাষা ভাৱটো উঠা নমা কৰিব লাগে উচ্চাৰণ কেনেকৈ শুদ্ধ কৰিব লাগে এই গোটেইখিনি কথা কৈয়ে গৈছে এতিয়া কথা হ'ল মই এটা কথা মই ক'ব বিচাৰিছোঁ যে মই অলপতে এখন আন্তঃৰাষ্ট্ৰীয় কবিতা আবৃত্তি অনুষ্ঠানত জড়িত আছিলোঁ তাত মই কিছুমান দেখিছিলোঁ কিছুমান কথা দেখিছিলোঁ বুজি পাইছিলোঁ যে বয়স অনুপাতে কবিতাৰ যিটো বাছনি সেইটো তাত দুই এটাত অশুদ্ধ দেখিছিলোঁ মানে বয়স অনুপাতে কবিতা বাছনি হ'ব লাগে এটা 5-6 বছৰীয়া ল'ৰাই যদি ৰোমান্টিক কবিতা এটা আবৃত্তি কৰিবলৈ যায় সেইটো কেতিয়াও সেই আবৃত্তি কেতিয়াও শুদ্ধ হ'ব নোৱাৰে আৰু এইটো মোৰ লগতে চাগে 10 জনেও ক'ব এইটো শুদ্ধ কেতিয়াও নহয় চ' এনেকুৱা কিছুমান কথা আছে যিবোৰ আমি অকণমান ভালকৈ মন কৰিলে বুজি পাম গতিকে এইখিনিত ল'ৰা ছোৱালীক যেতিয়া আবৃত্তি কৰিবলৈ শিকায় আমাৰ মাক দেউতাকসকলে তেতিয়া নিশ্চয় অকণমান এই ক্ষেত্ৰত মন কৰিলে সকলো কথা বুজি পাব বয়স অনুপাতে বাছনি ঠিক হ'ব লাগে আৰু তেওঁলোকক সৰুতে অলপ অংগী ভংগী কৰিবই সেইখিনি অলপ কণ্ট্ৰল কৰি শব্দবোৰৰ লগত অলপ ভালকৈ পৰিচয় কৰাই আৰু কবিতাটোৰ অৰ্থটো ভালকৈ বুজাই দিলে তেওঁলোকে সুন্দৰকৈ আবৃত্তি কৰিব পাৰিব আৰু মই এইখিনিতে মল্লিকা মৌচুমী এই কবিতাৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ আজিৰ অনুষ্ঠানত আমন্ত্ৰিত 3জন অতিথিলৈ মই ধন্যবাদ জনাইছোঁ তেওঁলোকে বহুমূলীয়া বক্তৃতাৰে আমাক বহু কথা শিকালে জনালে আৰু ইয়াকে কৈ আৰু কণ সকললৈ মোৰ বিশেষভাৱে মৰম আৰু শুভেচ্ছা জনালোঁ ধন্যবাদ অশেষ ধন্যবাদ ভিনদেউ আপোনাৰ বহুমূলীয়া বক্তব্যই আমাক উপকৃত কৰিলে আপোনালৈ অশেষ ধন্যবাদ থাকিল